শিশুসকলক চেনি বা নিমখ আমি কেতিয়াবা দিম সেইটোলৈ অভিভাৱকসকল জেনেৰেলি চিন্তিত হোৱা দেখা যায় এই ক্ষেত্ৰত এনচাৰটো হ'ল যে শিশুসকলক এবছৰৰ পিছতহে চেনি বা নিমখ দিব লাগে চেনি বা নিমখ দিয়াৰ ক্ষেত্ৰত এবছৰৰ আগত এই কাৰণে চিকিৎসকসকলে মানা কৰে কিয়নো এবছৰৰ আগলৈকে শিশুৰ ইমিউন সিস্টেম তথা শিশুৰ অৰ্গেনছবিলাক ডেভেলপিং ষ্টেজত থাকে গতিকে এইখিনি সময়ত আমি শিশুক চেনি বা নিমখ দিব নালাগে যেতিয়া আমাৰ শিশুৰ খাদ্য প্ৰস্তুত কৰা যায় ছমাহৰ পৰা যিহেতু গোটা আহাৰ দিবলৈ আৰম্ভ কৰোঁ গতিকে নেচাৰেলি আমি তাত মিঠা সংযোগ কৰিবৰ কাৰণে ফলমূল ইউজ কৰিব পাৰোঁ কল হওক আপেল হওক তেনেধৰণৰ ফলমূলসমূহ আমি পেষ্ট কৰি বা অলপমান বইল কৰি ভাপত দি তেনেকৈ হ'লেও পিটিকি হ'লেও তেনেকৈ তাৰ লগত দি মিঠা তাৰ লগত সংযোগ কৰি শিশুৰ টেষ্ট ভাল হ'বৰ কাৰণে মুখৰ তেনেকৈ আমি দিব পাৰোঁ এবছৰৰ পিছৰ পৰা শিশুক জেনেৰেলি ফেমিলি ফুড দিব লাগে আমাৰ গোটেই পৰিয়ালৰ লোকসকলে যি খাদ্য খায় তেল মছলা জ্বলা কমকৈ দি বনোৱা খাদ্য শিশুসকলে খাব পাৰে এনেদৰে কৰিলে শিশুৱে সকলো খাদ্যৰ লগত এডজাষ্ট হ'ব পাৰে আৰু শিশুৱে সকলো খাদ্যৰ জুতিও ল'ব পাৰে থেংক ইউ ফৰ ৱাচিং